অসমবাসী আন্দাকা ইউটিউব চেনেলৰ সগৰাম ফ্ৰেণ্ড দাৰাগৰ পৰা তো এপিসোড 2 আপোনালোকে গমে পালে এপিসোড 3 কাৰণে এতিয়া মানে যাইছো একদম ইয়াৰ পৰা একদম হোম সো একদম মজাকে দেখাই আছো আৰু এপিসোড 3 ৰাইড ব্লগটো মজা হ'ব আপোনালোকে একদম হেকলে চাব লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি দিব আৰু ভাই কি বাপৰে ইও আহি গৈছে মানে একদম আৰু তো সক আপোনালোকে ইয়াত আহিলে কিবা গুণাক দিলত মানে এই ঠহা টাইপ আলো থাকে এটি কিয় থাকে বাৰু আপোনালোকে জনাবচোন কমেন্ট কৰি সো এতিয়া যাই আছো একদম সিধাই গতি কৰি আছো মজাকে তো চাইডে কাও আপোনালোকে মজাকে আৰু এতিয়া আপোনাৰ আৰু এটা বাজি গল সো এতিয়ালে মানে ভালকৈ একদম খাবলৈ পোৱা নাই যেহেতু ৰাইড কৰিছো ৰাতিপুৱাৰ পৰা আৰু আপোনাৰ যদি সক একদম আমাৰ তাৰ পৰা মই মিনিমাম 300 কিলোমিটাৰ দান কৰলো কাৰণ বহুত মানে ঘুৰি আহিছে সো আপোনাৰ 300 কিলোমিটাৰ মানে মোৰ ৰাইডটো এটা কমপ্লিট কৰিলো আৰু এতিয়া মানে নেক্সট আধাৰ যাব আছে মোটামুটি নেক্সট খৰলি আৰু সেই একে লেভেলে হ'ব সক আপোনাৰ মিনিমাম 500 কিলোমিটাৰ মান হ'ব কাৰণ সক যিমান ঘুৰি মানে উল্টা পুল্টাকে আইছো যিমান সো এতিয়া মানে সেই জায়গা হিমান জায়গা যাব লাগিব সো আপোনালোকে গমে পাইছে ইয়াত বৰ্তমান বৰষুণ হোৱা নাই মানে কমকে দি আছে আমাৰ সাইডে কিন্তু বহুত বৰষুণ দি আছে আৰু সেই ৰেইনকোট পিন্ধিব লগা হৈছে মানে এতিয়া পিন্ধি ললো কাৰণ আধা ৰাস্তাত বৰষুণ দিলে যতবতে হট কৰি এতিয়া মানে পিন্ধি ললো আৰু ফ্ৰেন্ড এটা কথা মন কৰিছে নাই যেটো নেচাৰৰ লগত আপোনাৰ যেটো বিউটি ক্লিন একদম এটা ক'ব লাগে একদম মানে বেষ্ট ফ্ৰেন্ড একদম চাওক আপোনালোকে আৰু ৰাস্তা চাওক একদম কি সুন্দৰ ৰাস্তা হসাকে কৈছো আৰু এনেকে আপোনাৰ গড গছনি কিমান আছে এই হসাকে কৈছো 0% মানে পলিউশন ফ্ৰেন্ডছ হেছে ক'ব লাগিব আৰু আগৰ যেটো এপিসোড 2 আছিল তাত মানে এটা কথা কৈ গৈছিল তিৰিং নদী আৰু তিৰিং নদী আপোনালোকে কমেন্টত কৈছে দিৰিং নদী বুলি সো ধন্যবাদ সকলোকে আৰু আপোনালোকে কোৱাটো হয় দিৰিং নদী হয় সো মোৰ হৈ যায় কেতিয়াবা মিস্টেক সো এটা চাওকচোন আপোনালোকে কি সুন্দৰ ৰাস্তাত একদম গতি কৰি আছো একদম কি মজা একদম চাওক আপোনালোকে আৰু সমগ্ৰ অসমতে যদি এনেকুৱা সাফ চিকুণতা ঠাই হলা হয় হসাকা কৈছো ফ্ৰেন্ডছ আমাৰ যদি গোটেই সমগ্ৰ অসমত যদি এনেকুৱা ক্লিননেছ হলা হয় কিন্তু হসাকে কৈছো বহুত বেছি ভাল লাগিলা হয় কিন্তু আমাৰ সব প্ৰত্যেকখন ডিস্ট্ৰিক্টতে মানে অলপ বেলেগ মানে ৰূপ পোৱা যায় যিখন জিলাতে যায় আপোনাৰ মানে সৌন্দৰ্য বেলেগ অনুভূত হয় কিন্তু এইখন জিলাত মানে আপোনাৰ এটা অনুভূত হ'ব যে আপোনাৰ নেচাৰৰ লগতে আছে এনেকুৱা এটা ফিলিংছ হৈ যাব ফ্ৰেন্ডছ হসাকে কৈছো ইয়াত মানে উন্নত কথা নকওঁ কিন্তু আপোনাৰ যেটো প্ৰকৃতিৰ যেটো মায়া মোহতি কিন্তু ক'ব লাগে কথা ফ্ৰেন্ডছ এই সাইডে বহুতখিনি বেছি আছে আৰু এটা কথা মানুহ মতে ভুল হয় ফ্ৰেন্ডছ আৰু সকলোৰে ভুল থাকিব তাৰে মাজতে আপোনাৰ কেতিয়াবা হৈ যায় আমাৰো কিন্তু আপোনালোকে দগব যেতিয়া আঙুলাই দিব তেতিয়া বহুত বেছি ভাল লাগিব আৰু এয়া চাওক আপোনালোকে কি মজা ৰাস্তাৰ একদম আৰু এয়া চাওক ফ্ৰেন্ডছ আপোনালোকে যাওতে দেখা নাছলো এটা দেখাছো এয়া মছলপুৰ হয় আৰু মছলপুৰৰ এটা সুন্দৰ দৃশ্য মানে যিখন চক একদম বাক্সা জনপ্ৰিয় ঠাই আৰু আপোনালোকক দেখালো এয়া চাওক বহুত মানে ডাঙৰ হৈছে ডেভেলপ হৈছে আগত কৰি উন্নত হৈছে পুরা একদম 18 কিলোমিটার একদম আপনার মছলপুৰৰ একদম মানে বৰমা নাপাক লাগি মানে আপনার বৰমা হেটি সাইড পাই মানে আপনার সেই সাইড দেখিছে যে সেই সাইডে বৰমা আছে আৰু এই সাইডে আপনার মানে একদম টিউ লাইন আছে সো এটি একদম বাক্সাৰ আপনার হেতি মূৰত যাই আপোনালোকক সুন্দৰকৈ দেখালো একদম দাৰাগলৈ গেলো একদম আপনার বহুত এই যেটো ৰাইড করলো মই বাক্সা ৰাইড কৰি বহুত বেছি ভাল লাগিলে আৰু আপোনাৰ সব ৰাইড যেহেতু ব্লগ মানে মই মাজে মাজে কেতিয়াবা কৰো ভাল লাগিলে আৰু আজি সক ৰাইড ব্লগটো আপোনাৰ বহুত মানে কষ্টৰ মাজতে গৈছে কাৰণ কিয় বহুত বৰষুণত ৰেইনকোট পিন্ধি আছো যদিও মানে এই ৰেইনকোটটো পানী পলিয়ে ধৰক অলপ মানে নহলেও এই জোতাত আপোনাৰ প্ৰবলেম হয় বহুত একদম বহুত পানী ওলাই সো এতিয়া যি কিনক এই ৰাইডটো কৰি বহুত বেছি ভাল লাগিল আৰু আপোনালোকক এই যেটো এপিসোড মানে 3 এই দেখালো আৰু এতিয়া মানে ঘৰ যাব বাকি আছে এতিয়া মানে ইয়াত কৈ ৰখিলো যে বাক্সাৰ আপোনাৰ মানে একদম অন্তিম মানে সেই যেটো মানে বৰ্ডাৰ বুলি ক'লে বৰ্ডাৰটো আপোনাৰ সেই সাইডে দেখাইছো দাৰাগৰ সাইডত আৰু এই নেক্সট আপোনাৰ বৰপাটা সাইড পাম মানে আমাৰ সাইডে সো আপোনালোকক একদম অল বাক্সা ৰাইড নহলিও মানে যেটো মানে আধা হলেও দেখাইছো আপোনালোকক মানে ফুল বাক্সা হলিটো বহুত ডাঙৰ হ'ব না এৰিয়াটো সো যিমান পাৰিছো আপোনালোকক বাক্সাত দেখাইছো ৰাইড কৰি সো আজি সক আপোনাক কেনেকুৱা পাইছে নিশ্চয় কমেন্ট কৰি জানাব আৰু এতিয়া মানে অলপ গৈ থাকো আগলৈ সো এতিয়া মানে বৰপাটা লাইন উঠিম সেইগুণে আপোনালোকক এই বাক্সাতে এখন দেখালো আপোনালোকক কেনেকুৱা পাইছে ৰাইডটো আজি সো একদম মজা বহুত বেছি ভাল লাগিল আৰু এতিয়া সক আপোনালোকৰ 4:30 মান বাজব আৰু মানে আধা ঘণ্টা টাইম বাকি আছে
সো ইমান সময় একদম ৰাতিপুৱাৰ পৰা একদম মোটামুটি 10-11টাতে আহিছিলোঁ আৰু ইমান সময় ৰাইড কৰিলোঁ মানে ক'তো ৰখা নাই নন ষ্টপ বাইক চলাইছোঁ মানে সঁচাকৈ কৈছোঁ এজন ব্লগাৰ হিচাপে আপোনাৰ ৰাইড কৰাটো মানে ইজি মানে সকলো চাগে ইজি নহ'ব বহুতে ৰাইড কৰি থাকে ৰাইড কৰাবিলাকে কিন্তু ক'ব লাগিব ইমান দূৰলৈ ৰাইড কৰে কষ্ট বহুত আছে কিন্তু ময়ো চাওক যিটো ৰাইড কৰিছোঁ ইয়াত মানে কোনো পধ্যে ৰখা নাই এনি টাইম মানে চলাই আছোঁ বাইকখন আৰু চলাই এতিয়া গাৰ বিষ উঠিছে আৰু ৰাতি উঠিব বা সেইকাৰণে কৈছোঁ ফ্ৰেণ্ডছ উঠিলৈ উপায় নাই যিহেতু ৰাইড কৰিব লাগে কৈছোঁ আৰু চ' ভাল লাগিল ক'তো নৰখাকৈ ইমান পিকআপত গোটেই বাইক মানে বেছি পিকআপত নহয় আৰু মধ্যমত আছে আৰু সিমান পিকআপত যাই হ'লে আপোনালোকক মানে দেখাইছোঁ আৰু মানে অল বাক্সা মানে কাভাৰ কৰিছোঁ বুলি ক'ব পাৰি বাক্সাৰ পূৰাখিনি মানে যিখিনি আছে মানে ভাল ভাল ঠাই মানে আৰু চব জেগা দেখালোঁ আপোনালোকক মুঠতে বাক্সাখন আহি ভাল লাগে আৰু ইয়াৰ আপোনাৰ যিটো নেচাৰ যিটো প্ৰকৃতি সেইটো ক'বলগীয়া শলাগ ল'বলগীয়া কাৰণ চাওক ইয়াৰ চাইডৰ পিনে গছ গছনিৰে ভৰা আৰু এতিয়া চাওক আপোনাৰ বাক্সাৰ পিনে আহিলে আপোনালোকে যিটো প্ৰকৃতি সেইটো কিন্তু ক'বলগীয়া কথা আৰু যি ইয়াৰ মানুহ মানে বাক্সাত তেওঁলোক সহজ সৰল হয় কিন্তু চাওক অন্য পিনে কি নাজানো কিন্তু বাক্সাত যি মানে আপোনাৰ নেচাৰ যোনে আহিলেও ক'ব আপোনাৰ বহুত ভাল হয় আৰু আপোনাৰ চব ভাল লাগিল এতিয়া মানে বাইক লৈ এতিয়া একদম ঘৰলৈ যাই আছোঁ চ' ইয়াত মানে পিছত শেষ কৰিম আৰু চ' চাই থাকিব আপোনালোকে একদম মানে নেচাৰেল হ'ব 31 ৰাষ্ট্ৰীয় ঘাইপথত আছোঁ আৰু আপোনাৰ পূৰা ফুল একদম বাক্সাখনে আপোনালোকৰ ৰাইড কৰি দেখালোঁ আৰু চ'ল' ৰাইড একদম ইজি নহয় একদম আৰু মই আপোনাৰ চ'ল' ৰাইড কৰি একদম দেখাই দিলোঁ সম্পূৰ্ণ বাক্সা ৰাইডটো আপোনাৰ আজি যদি আপোনালোকে এতিয়ালৈ চাই আছে তেতিয়াহ'লে গোটেইখিনি কথা গম পাইছে এই এপিছ'ড 1, 2, 3 তিনিটা যদি আপোনালোকে চাইছে নিশ্চয় গম পাইছে বাক্সা ৰাইডৰ গোটেইখিনি দেখালোঁ আপোনালোকক আৰু যিহেতু বৰষুণৰ জিকি হ'লেও আপোনালোকক মানে দেখালোঁ এটা লাইক কৰি দিব কষ্ট কৰি অকলে চ' লাইক কৰিব শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব ফ্ৰেণ্ডছ নাপাৰিব কিন্তু কৰিবলৈ ছাবস্ক্ৰাইব শ্বেয়াৰ আৰু লাইক কৰি দিব ফ্ৰেণ্ডছ আৰু এতিয়া মানে নেশ্যনেল হাইৱে 31 ঘাইপথেদি যাই একদম আমাৰ মানে একদম বৰপেটা উঠিম মানে বৰপেটা মানে কি আমাৰ বেলবাৰী যিহেতু বৰপেটা ডিষ্ট্ৰিক্টত উঠিম আৰু আপোনাৰ যিটো লেভেলত বৰষুণ মাৰি আছে মানে এতিয়া বৰষুণ নাই বাৰু কিন্তু বৰষুণটো অকস্মাত মাৰি দিয়ে আপোনাৰ আৰু সেই চাইডে যিহেতু গৈছিলোঁ তেতিয়া পানী নাছিলে তাত যিহেতু পাহাৰীয়া জেগা আৰু পাহাৰীয়া জেগাত মানে পানী মানে নদী দিয়ে একদম আপোনাৰ আহি আছে কিন্তু আমাৰ ইয়াত যিহেতু পানী মাৰিলে আৰু আপোনাৰ যদি বৰষুণ পূৰা খুব মাৰি থাকিলে তেতিয়াহ'লে নিশ্চয় আপোনাৰ ইয়াতে পানী বহুত হৈ যায় আৰু দেখিছে আপোনালোকে ইয়াৰ চব পানী আৰু একদম অকল ৰাস্তাটো বাকী আছে এই ৰাস্তাটো দি যাম মানে ডাইৰেক্ট একদম ঘৰলৈ মানে আপোনাৰ অকল ৰাস্তাটো বাকী আছে বাকী 10 চাইডে মানে পূৰা ফুল পানী আৰু নাজানো এই বানপানী আহিবৰ হ'ল আৰু চ' এতিয়া বহুত মানে সমস্যা চবৰো সমস্যা হ'ব এই বানপানী আহাটো কামানৰ কথা নকৰোঁ কিন্তু এইবিলাক আহিলে চব খেতিৰ পৰা চবখিনি ধ্বংস হৈ যায় উপায় নাই সব ফ্ৰেণ্ডছ আজি ভিডিঅ'টো কেনেকুৱা বুলি নিশ্চয় কমেণ্ট কৰি জনাব আৰু কাষত থকা বেলেগত টিপি অন কৰি দিব শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেই কৰি দিব গতিকে অসমবাসীক ধন্যবাদ জনালোঁ।